কালি ঘটনাটো যেহেতু আমাৰ টেকেৰিতে বুলি নহয় সমগ্ৰ অসমত সমগ্ৰ পৃথিৱীত বানপানী হৈ আছে। আমাৰ টেকেৰি মাজুলী ডুবা আদি কৰি আমাৰ কেইবাটাও চুবুৰী আমাৰ পানীত ডুব গৈ আছে। আমাৰ বিভিন্ন ধৰণৰ দল সংগঠনে বা আমাৰ গাঁৱৰ ল'ৰাবিলাকে হয় আমি সহায় সহযোগ কৰি সিহঁতে উদ্ধাৰ কৰি মানুহখিনি এফালে অফিচিয়েলি মানুহৰ লগত যোগাযোগ কৰি এজি বাহিনী পঠিয়াই আনি উদ্ধাৰ কৰিলে। আহি কিনে আমাৰ টেকেৰি এম ই স্কুলত ৰিলিজ কেম্প আনি কিনে চব যোগাযোগ কৰি মেলি সিহঁতৰ যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা খোৱা বোৱা আদি কৰি আমাৰ বিভিন্ন ধৰণৰ দল সংগঠনো আমাক সহায় সহযোগ আমাৰ টেকেৰিবাসীক যিখিনি পানীত সংক্ৰান্তত আছে সেই মানুহখিনিক বিভিন্ন ধৰণৰ দল সংগঠনে আহি আমাক সহায় সহযোগ কৰিছে। আমাৰ চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ কৰিছে। আৰু কালি বিভিন্ন জেগাত পৰিদৰ্শন কৰি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাদেৱে আমাৰ টেকেৰিলৈ প্ৰৱেশ কৰিলে। আহি গাঁৱৰ এম ই স্কুলত এল পি স্কুলত টেকেৰি এম ই স্কুল এল পি স্কুলত আমাৰ শিবিৰ পাতি যিখিনি মানুহ আছিলে তাত পৰিদৰ্শন কৰিলে। পৰিদৰ্শন কৰি সম্পূৰ্ণ কথাটো বুজ লৈ চৰকাৰী গাঁওবুঢ়াৰ লগত মত বিনিময় সম্পূৰ্ণ কেনেকুৱা ছিষ্টেমত কৰিব লাগিব, কি কৰিব লাগিব স্পষ্ট কথাটো পাতি আছিলে। পাতি থোৱাৰ স্বত্বত তাত আকৌ কিছুমান ব্যক্তিয়ে হয় কিছুমান কথা ৰেচপেক্ট নোহোৱাকৈ কিছুমান কথা হেৰি নোহোৱাকৈ বাহিৰ ফালৰ মাত লোৱাৰ কাৰণে অলপ মত বিনিময় হয়। তাত আকৌ আমাৰ কোনো ভেদাভেদ বা কোনো মুঠতে হতাহতি কাৰো চোলা ফটলি একো হোৱা নাই। MLA তাৰপৰা কথা অলপ হুলস্থুল হ'ল কাৰণে বাহিৰত ওলাই আহি যিখিনি ভুক্তভোগী ৰাইজৰ লগত সম্পূৰ্ণ স্পষ্টকৰণ কথাখিনি সুবিধা কেনেকৈ কৰা হ'ব, কি কৰা হ'ব, কেনেকৈ কৰিব লাগিব, ক'ত যোগাযোগ কৰিব লাগিব, কি কৰিম সেইখিনি স্পষ্ট কথা ৰাইজৰ লগত পাতি আছে। এঘণ্টা ওচৰা-ওচৰি পাতিলে বাহিৰত আহি কিনে তাৰপাছত কাৰো মানে হতাহতি বা কিবা চোলা ফটাফটি আমি দেখিবলৈ নাপালোঁ। আৰু প্ৰথমৰ পৰা শেষলৈকে আজিৰ দিনত যিহেতু সৰুৰ পৰা ডাঙৰলৈকে মতা বা মাইকলৈ মোবাইল আছে, স্পষ্ট কথা বিধায়ক যোৱাৰ পৰা বিধায়ক শেষলৈকে ভিডিঅ' কৰি থোৱা আছে। সিমানত কি বোলে যদি চোলা ফটাটো ভিডিঅ' যিজন আমাৰ মৎস্যতন্ত্ৰৰ বিষয়ববীয়া সদস্য তেখেতৰ যিটো আমি ভাষ্য দেখি পাইছোঁ সেইটো আমাৰ জাতীয় সংগঠনৰ ল'ৰা হয়। গতিকে আমি যদিও সদ্যহতে যদি যিটো আমাৰ নিউজ কৰিছে তেখেতে বদনাম দিছে, তেখেতে কৈছে যে কি ভাস্কৰ শৰ্মা গুণ্ডা বাহিনী আমাৰ মন ছাত্ৰ সন্থাৰ সদস্যৰ অভাৱ অভিযোগৰ কমপ্লেইন কৰোঁতে যে চোলা ফাটিলে বুলি কিনে কৈছে, সেইখিনি যদি সদ্যহতে যদি যেনেকৈ ভিডিঅ' ক্লিপখিনি বাকীখিনি দেখাই দিছে তেনেকৈ যদি দেখাই দিব পাৰে তেতিয়াহ'লে আমি ভাস্কৰ শৰ্মাক দল সংগঠনৰ বাদেই দিছোঁ। আমি গাঁৱৰ ৰাইজে আমাৰ টেকেৰি গাঁৱৰ ৰাইজে আমাৰ ভাস্কৰ শৰ্মাক আমি ধৰিমগৈ, আমি ক'মগৈ কিয় আমাৰ টেকেৰি মৎস্যতন্ত্ৰৰ বা যিকোনো দুখত থকা মানুহক আপুনি তেনেকৈ কি বুলি কয় চোলা ফাটিবলৈ আমি ক'মগৈ। কিন্তু সেইটো তথ্য আমাক এতিয়ালৈকে যিটো নিউজ পাইছে সেই নিউজটো হৈ সিহঁতৰ তথ্য সহকাৰে ভিডিঅ' দিব পৰা নাই। গতিকে আমি মৎস্যতন্ত্ৰৰ কেন্দ্ৰীয় সমিতি তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যে কি সদ্যহতে সম্পূৰ্ণ তথ্য সহকাৰে প্ৰমাণ ল'বলৈ কি বুলি কয় আমি সিহঁতক অনুৰোধ কৰিছোঁ। আৰু আমাৰ আজি আমি নকলেও হয়, আমি টেকেৰি গাঁৱৰ ৰাইজে সৰুৰ পৰা ডাঙৰলৈকে দেখি আছে আজি আমাৰ টেকেৰি গাঁও কেনেকুৱা অৱস্থাত আছিলে, ৰাস্তা পদূলি আমাৰ কি বুলি কয় কেনেকুৱা যাতায়াতৰ অসুবিধা হৈছিলে। আজি পাতৰ এজনে জানে গাড়ীখন ঘৰৰ পৰা ওলালে মানে যে ঘৰৰ পৰা ওলোৱাৰ লগে লগেই মুঠতে ঠেলিবলৈ যাবলগীয়া হয়। আজি 6-7 বছৰ কাৰ্যকালত 3-4টা ৰাস্তা চেংচন হৈছে। আজি বৰমাজান পেঙিৰ পৰা বৰডুমচা এই জাগুনলৈকে এটা ডাঙৰ ৰাস্তা চেংচন কৰাই দিছে। বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ গাঁৱত অনুদান আহিছে। গতিকে আমি কি সিহঁতে কিছুমান আমাৰ ব্যক্তিয়ে বা কিছুমান যদি হেৰিয়ত যদি আশেষ আছিলে যদি কিবা এটা যদি সিহঁতে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ যদি হৈছিলে তেতিয়াহ'লে সেইখিনি হ'লে বেয়া পায় নেকি?